স্বাগতম টু বেবিন ব্লগছ। আৰু আজি আমি আহিছোঁ জামতলাৰ পিনে, ৰঙিয়াৰ পৰা অলপ আগত আহি এনে মানে জামতলা পাই। আৰু এইফালে আহিছোঁ আজি আমি এতিয়া আপোনালোকক দেখা আহিছোঁ, এইটো গড়ালি বুলি কয়, মানে কি লাচিত বৰফুকনে বনোৱা বুলি কৈছিল। এইটো কিমান সঁচা এইটো আৰু ভালকৈ নাজানো, কিন্তু হয় চাগে। আপোনালোকক দেখাই দি আছোঁ গড়ালিটো, মানুহ কোৱা কথা এইটো। গড়ালিটো মানে লাচিত বৰফুকনে বনোৱা বুলি এতিয়া আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু এইটো ভিডিঅ' কৰি দেখাই দিছোঁ, এইটোৰ বিষয়ে মানে ইতিহাসত লিখাই আছে গোটেইখিনি কিতাপত। আৰু এইফালে আহি কিনে একচুৱেলি ভালো লাগিছে দেচোন বহুতখিনি, আৰু জেগাগিলাও ধুনীয়া। পিনে চাওকচোন কিমান ওখকৈ বনাইছে মানে গড়ালিটো। এইটো গড়ালি মানে কিতাপত পঢ়া মতে মানে জনা গৈছে যে এক ৰাতিৰ ভিতৰতে মানে কি গড়ালিটো বনাইছে। আৰু এইফালে বহুত লম্বাকৈ বনাইছে, এইটো ৰাতিৰ ভিতৰতে বনাইছে বুলি কৈছে। আৰু এইফালেও আছে, দেখাই দিছোঁ। ইয়াৰ পৰা গড়ালিটো দীঘল আছে, আৰু ৰাস্তাটো মানে বহুত বেয়া হৈছে। মানে এইফালে অলপ আগত মানে ইটাৰ ভেটা এটা আছেতো, এই গাড়ীবিলাক অহা যোৱা কৰে, সেইকাৰণে বহুত মানে কি বেয়া হৈছে ৰাস্তাটো। আৰু মানে চাইডত মানুহবিলাক খেতি বাতিও কৰিছে, ভাল লাগে। আৰু কেইদিনমান পিছত আৰু বেছি ভাল লাগিব, মানে ধানবিলাক যেতিয়া সজা লাগি উঠিব। আৰু এইফালে গ'লে মানে বহুত আছে, বহুত দীঘল হয়। এই আগৰ ফালে নাযাওঁ আৰু আমি ইয়াৰ পৰা মানে ঘূৰি দিলোঁ। ঘূৰি কিনে আমি এতিয়া গৈ আছোঁ মানে ষষ্ঠী হস্পিটেলত মানে কিবা এটা মানে ৰিপৰ্ট আনিব যাব লাগে। আহোঁতে মানে আন্ধাৰে হ'ল। এতিয়া মানে কি আমি আহি কিনে পালোঁ গুৰকুচি কয় নেকি এইখিনি, গুৰকুচি। আৰু আপোনাক দেখাই আছোঁ অকণমান ষ্টেচন গৈ কিনে এটা ক্লিপ ল'ম। আৰু এইফালেদি আহি পালোঁ ৰঙিয়া ষ্টেচন পালোঁ। আৰু এইফালে এইবিলাক কাম কৰি আছে, চাম আৰু গেলা ৰঙিয়াৰ মানে কি ষ্টেচন বেলেগ বনাইছে আৰু ধুনীয়াকৈ। এইফালে এইটো ঘৰৰ ফালে গোটেইখিনি ভাঙি দিছে আৰু নতুনকৈ বনাই আছে। মানে কিবা এটা ভাল লাগিছে, আৰু কিবা এটা ভাল লাগিছে, বহুত ভাল লাগিছে। মানে কি ৰঙিয়াৰ ফালে আহি কিনে আজিকালি মজা লাগে। আৰু ষ্টেচনটো চাওক না, কি ধুনীয়া বনাইছে। এইফালে চাওক, ধুনীয়া লাগিছে, সুন্দৰ এটা ভিউ। ৰঙিয়াৰ ইকো পাৰ্কখন দেখাই দি আছোঁ। আহিলোঁ আমি এইফালে এবাৰ কাৰণে। আৰু আমি আহি পালোঁ এতিয়া ইকো পাৰ্কৰ ইয়াতে বহুত মানুহ হয়, ভাল লাগে কিবা। ইয়াৰে ভিতৰত মানে এনেকৈ যোৱা নাই আজি, মানে একবাৰ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। বৰষুণ দিছে আৰু আহোঁতে আমি এতিয়া ষষ্ঠী হস্পিটেল আহি পালোঁ। ইয়াতে আহি বঢ়িয়াকৈ ৰিপৰ্টখন লওঁ, ইয়াতে অলপ আগত যাই কিনে গাড়ীখন পাৰ্কিং কৰি দিওঁ। আৰু আমি হস্পিটেলৰ পৰা আহি মানে ইয়াতে ফ্লাইঅভাৰৰ ওপৰত ৰখি দিলোঁ অলপ, আৰু এইখিনিতে মানে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব।